নতুন এটা প্লান্টৰ ভিডিঅ' আৰু সেই ভিডিঅ'টোৰ সৈতে আপোনালোকৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ নমস্কাৰ আৰু স্বাগতম জনাইছোঁ বগনভেলিয়া বহুতখিনি ফুলি আছে একেলগে বিভিন্ন ৰং পাতৰ বিভিন্ন ৰং ৰূপ তাৰ লগতে ফুলবিলাকো এতিয়া একেবাৰে ধৰিব পৰা হৈছে কোনজোপাত কি ৰং ফুলিব বা কোনজোপা কি প্ৰকৃতিৰ কি প্ৰজাতিৰ গতিকে আপোনালোকে যিসকলে ফুল থাকিলেহে বগনভেলিয়া কিনিম বুলি ৰৈ আছে তেখেতসকলে এতিয়া খুব ধুনীয়াকৈ নিঃসন্দেহে বগনভেলিয়াৰ প্ৰজাতি সংগ্ৰহ কৰিব পৰা সময় আহিছে খুব ধুনীয়াকৈ এতিয়া ফুলবিলাক পৰিস্ফুটভাৱে ওলাবলৈ আৰম্ভ কৰিছে আৰু অলপ দিনৰ পিছত যেতিয়া এই ফুলবিলাকত কেৱল মাত্ৰ ফুলপাহ থাকিব পাত একেবাৰেই নাথাকিব সেই সময়খিনি যে কিমান বেছি ভাল লগা হ'ব এতিয়াই ইমান ভাল লাগিছে ৰ'দত মই এনেকৈ ফুলি থকা যিসমূহ বগনভেলিয়া মোৰ আছে সেইখিনি উলিয়াই লৈছোঁ আৰু খুব ধুনীয়াকৈ একেলগে ৰাখি ভিডিঅ' কৰিছোঁ ফটোও মাৰিছোঁ আৰু বগনভেলিয়াৰ প্ৰতি যাৰ বিশেষভাৱে দুৰ্বলতা আছে তেখেতসকলে বগনভেলিয়া ফুলাৰ এই সময়খিনিৰ যিখিনি সুখ সেইখিনি ভালদৰে অনুভৱ কৰিব পাৰে ৰয়েল ডফিনো মই আপোনালোকক আগৰ পৰা দেখুৱাই আছোঁ এইটো ৰয়েল ডফিনোৱে হয় আৰু এইটো হৈছে ৰঙা যিটো ফুলে সেই প্ৰজাতিটো ৰয়েল ডফিনৰ কেইবাটাও ফুল ৰঙৰ ফুল ফুলাৰ প্ৰজাতি আছে এইটো হৈছে ৰঙা একদম ব্লাড ৰেড বুলি যিটো কয় সেইটো কালাৰ হয় খুব ধুনীয়া লাগে দেখিবলৈ ফুলপাহু ৰঙা তাৰ লগতে ইয়াৰ পাতৰ যিটো ৰং সেই ৰংটো বৰ ধুনীয়াকৈ ওলায় এটা ৰাণী কালাৰৰ ফুল ফুলাও আছে আৰু এইটো হৈছে একদম ৰঙা যিটো ৰং সেই ৰংটোৰ ৰয়েল ডফিনো প্লান্ট খুব ধুনীয়া প্লান্ট আছে বিক্ৰীৰ কাৰণে আৰু যিসকলে এতিয়ালৈকে সংগ্ৰহ কৰা নাই আপোনালোকে কৰিব পাৰে এই প্ৰজাতিসমূহ আচলতে মই আনিয়ে আছোঁ বিক্ৰী হৈয়ে আছে আৰু সকলোৱে ইমান বেছি আগ্ৰহেৰে প্ৰত্যেকটো প্ৰজাতি সংগ্ৰহ কৰে সেইটোৱে ভাল লাগে আচলতে তাৰ পাছতে মই আপোনালোকক দেখুৱাইছোঁ খুব ধুনীয়া আন এটা ৰঙা ফুলা প্ৰজাতিয়ে হয় কিন্তু ৰঙা বুলি ক'লেও অকণমান ৰংবিলাকৰ পাৰ্থক্য আছে এইটোৰ পাতখিনি একদম দেখিবলৈ একেবাৰে একেই ছানছেট অৰেঞ্জ যিটো পাত সেই পাতটোৰ নিচিনা এইটো এটা নতুন প্ৰজাতি বুলিয়ে মই কৈছোঁ যিহেতু আগতে ছানছেট অৰেঞ্জেই আছিলে এনেকুৱা পাতৰ কিন্তু এইবছৰ খুব ধুনীয়া এইটো এটা প্ৰজাতি যিটোৰ নাম হৈছে ছানছেট ৰেড ৰঙা ফুল ফুলিছে খুব ধুনীয়া লাগে দেখিবলৈ ফুলপাহৰ সৈতে যেতিয়া পাতখিনি ভেৰিগেটেড হৈ থাকে সঁচাকৈয়ে খুব আকৰ্ষণীয় হৈ পৰে আৰু এই প্ৰজাতিটো খুব ধুনীয়া ধুনীয়া প্লান্ট ইতিমধ্যে বিক্ৰী হৈ আছে আপোনালোকে যিসকলে সংগ্ৰহ কৰিম বুলি ভাবিছে আপোনালোকে নিশ্চয়কৈ কৰিব পাৰে যিহেতু মই প্ৰথম অৱস্থাত যিহেতু পাতখিনি একেই হয় বগা সেউজীয়া ভেৰিগেশ্যন আৰু সেইকাৰণে মই ছানছেট অৰেঞ্জ বুলিয়ে বহু লোককে বিক্ৰী কৰিছোঁ কাৰোবাৰ হয়তো ৰঙা ফুলিবও পাৰে কোনো কথা নাই দুয়োটাই খুব ধুনীয়া প্ৰজাতি এইটো হৈছে ছানছেট অৰেঞ্জ চাওকচোন পাতখিনি চালে কোনো আমিতো বাদেই কোনো বগনভেলিয়া এক্সপাৰ্টেও ক'ব নোৱাৰে যে এইটো কি প্ৰজাতি ফুলপাহ যদি আমি নেদেখোঁ এতিয়া যিহেতু ফুলসমূহ ফুলিছে গতিকে এটা খুব ধুনীয়া ৰঙা ফুল ফুলা প্ৰজাতি আৰু এটা হৈছে খুব ধুনীয়াকৈ কমলা ৰঙৰ ফুল ফুলা প্ৰজাতি ছানছেট অৰেঞ্জ আৰু ছানছেট ৰেড এই দুয়োটা প্ৰজাতি আপোনালোকে বৰ্তমান মোৰ ওচৰত পাব এভেইলেবল আছে বিক্ৰীৰ কাৰণে আৰু খুব ধুনীয়া ধুনীয়া প্লান্ট আছে ফুলি থকা অৱস্থাতে আছে এতিয়া যিহেতু ফুলসমূহ ওলাবলৈ আৰম্ভ কৰিছেহে গতিকে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰিছে নিশ্চয়কৈ কৰিব পাৰিব দুয়োটা প্ৰজাতিয়ে পাব তাৰ পাছতে দেখুৱাইছোঁ আন এটা খুব ধুনীয়া প্ৰজাতি এই প্ৰজাতিটোৰ ৰংটো মোৰ খুব ভাল লাগে ইমান উজ্জ্বল এই ৰংটো প্ৰত্যেকটো প্ৰজাতিৰ ৰঙেই খুব উজ্জ্বল কিন্তু তাৰ মাজত কিছুমান বিশেষভাৱে এনেকুৱা ৰং থাকে যিবিলাক ৰং আচলতে চালে বৰ মৰম লাগি যায় এইটো হৈছে পিভি চেন অথবা ষ্টকিং পিংক বুলিও কয় বা কিছুমানে মাৰ্বল বগনভেলিয়া বুলিও কয় যিহেতু ইয়াৰ পাতটো অকণমান ভেৰিগেশ্যন পৰি থাকে খুব ধুনীয়া লাগে দেখিবলৈ আৰু এই প্ৰজাতিটো এতিয়া খুব ধুনীয়াকৈ ফুলা আৰম্ভ হৈছে খুব মৰম লগা একদম ডাঠ গোলপীয়া ৰং বুলি আমি যিটো কওঁ সেই ৰংটো খুব আকৰ্ষণীয় ৰং হয় আৰু এই প্ৰজাতিটোও আপোনালোকে পাব খুব ধুনীয়া ডাঙৰ ডাঙৰ প্লান্ট আছে এনেধৰণৰ বিক্ৰীৰ কাৰণে এই প্ৰজাতিটোও আপোনালোকে ল'ব পাৰিব মোৰ পৰা তাৰ পাছতেই দেখুৱাইছোঁ মাহাৰা পিংকৰ এই প্লান্টটো একেবাৰে গণিব নোৱাৰাকৈ ফুলসমূহ ফুলে সঁচাকৈ খুব ধুনীয়া লাগে আৰু লাহে লাহে এই ফুলৰ ৰংটো সম্পূৰ্ণ ডাঠ গোলপীয়া ৰঙলৈ পৰিৱৰ্তিত যেতিয়া হৈ পৰে তেতিয়া আৰু বেছি আকৰ্ষণীয় হয় আৰু ইমান মৰম লাগে খিচখিচিয়াকৈ ফুলখিনি ফুলে পাকে যেতিয়া ওলমি পৰে সঁচাকৈ খুব ভাল লগা হয় মাহাৰাৰ বহুতকেইটা ৰং আছে ৰাণী কালাৰৰো পোৱা যায় বা এনেকুৱা গোলপীয়া ৰঙৰো পোৱা যায় খুব ধুনীয়াকৈ এতিয়া ফুলসমূহ ফুলিবলৈ আৰম্ভ কৰিছেই আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে প্ৰত্যেকটো প্ৰজাতিৰে এটা স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপত এটা মেছেজ কৰিলেই হ'ব তাৰ পাছতে থিমা পিংক মই আগতেও আপোনালোকক বহু লোককে বিক্ৰী কৰিছোঁ এতিয়া যথেষ্ট ডাঙৰ আকাৰৰ প্লান্ট আছে পাতটোৰ ভেৰিগেশ্যনৰ লগতে ইয়াৰ
ফুলপাহিত এনেকৈ বগা ৰঙৰ ভেৰিগেশ্যন এটাও আহে বাই কালাৰ হয় বগা আৰু গুলপীয়া এই দুয়োটা ৰঙেই ফুলে এই প্ৰজাতিটোত আচলতে বগনভেলিয়া প্ৰজাতি বুলি কোৱাৰ লগে লগে এই সময়খিনিত বিশেষকৈ ৰ'দ তাৰ পাছত খৰাং এই সময়খিনিত আচলতে বেলেগ কিবা প্লান্টৰ প্ৰতি মুহটো একেবাৰে কমি যায় যদিহে আমি বগনভেলিয়া প্লান্টৰ প্ৰেমত পৰিছোঁ তেতিয়াহ'লে বাকী ফ্লাৱাৰিং প্লান্টসমূহ আমাৰ ৰোপণ কৰিবলৈ মনেই নাযায় গতিকে যিসকলে বগনভেলিয়া মাত্ৰ সংগ্ৰহ কৰি ভাল পায় বা যিসকলে বগনভেলিয়া সংগ্ৰহ কৰিম বুলি ভাবি আছে আপোনালোকে খুব ধুনীয়াকৈ এইসমূহ প্ৰজাতি আপোনাৰ বাগিচাত নি এতিয়াও লগাব পাৰে তাৰ পাছতে হালধীয়া ৰঙৰ ফুল ফুলা এটা প্ৰজাতি যিটো প্ৰজাতিৰ নাম হৈছে কেলিফৰ্ণিয়া গোল্ড খুব ধুনীয়া লাগে নামটো আৰু নামটো যিমান ধুনীয়া ইয়াত ফুলো সিমান ধুনীয়াকৈয়ে ফুলে প্ৰত্যেকটো ডালতে ইমান ধুনীয়াকৈ ফুলসমূহ ফুলিবলৈ লৈছে আপোনালোকে দেখিছেই মই আপোনালোকক যিটো প্লান্ট দেখুৱাইছোঁ এইটো বিক্ৰীৰ কাৰণে থকা প্লান্টেই হয় আৰু এনেধৰণৰ ফুল ফুলা অৱস্থাতেই আপোনালোকে পাব এই প্ৰজাতিটো ল'বলৈ কেলিফৰ্ণিয়া গোল্ড খুব ধুনীয়া উজ্জ্বল হালধীয়া ৰঙৰ ফুল ফুলা প্ৰজাতি আৰু দূৰৈৰ পৰাই আচলতে বগনভেলিয়াৰ আমি যদি 10টা টাবু ৰাখিছোঁ সেই 10টা টাবেই দূৰৰ পৰাই খুব ধুনীয়াকৈ জিলিকি থাকে ইমান উজ্জ্বল ইয়াৰ ফুলৰ ৰংটো আৰু ইয়াৰ পাহিবিলাক আচলতে বৰ ধুনীয়া লাগে দেখিবলৈ গতিকে এই প্ৰজাতিটো যদি আপোনালোকে ল'বলৈ ইচ্ছা কৰে নিশ্চয়কৈ ল'ব পাৰে খুব ধুনীয়া লাগে দেখিবলৈ কেলিফৰ্ণিয়া গোল্ড আৰু মনালিসা য়েল্লো আপোনালোকে মোৰ ওচৰত পাব গতিকে এইসমূহ প্ৰজাতি আপোনালোকে নিশ্চয় ল'ব পাৰিব তাৰ পাছতে দেখুৱাইছোঁ মই আগতে কোনোদিন মোৰ ভিডিঅ'ত নেদেখুওৱা আন এটা বগনভেলিয়াৰ খুব ধুনীয়া প্ৰজাতি যিটো প্ৰজাতিৰ নাম হৈছে পাৰ্থ এই প্ৰজাতিটোৰ নাম হৈছে পাৰ্থ আৰু এই প্ৰজাতিটোৰ ফুলৰ ৰংটো চাওক না ইমান ধুনীয়া একদম ডাঠ কমলা ৰং তাৰ লগত আৰু এটা ৰং বহে হেতু হৈছে অকনমান ডাঠ ৰঙা নিচিনা ৰং এটা বহে এই ফুলপাহিত আপোনালোকে ভালদৰে চালে অনুমান কৰিব পাৰিব খুব ধুনীয়া লাগে দেখিবলৈ একদম ডাঠ ৰঙৰ যেতিয়া এনে ধৰণৰ ফুলটো ফুলি আছে এই ফুলজোপা সঁচাকৈ ওচৰৰ পৰা যে সাংঘাতিক ধুনীয়া হৈছে আৰু যথেষ্ট ডাঙৰ আকাৰৰ হয় প্লান্টটো গতিকে আপোনালোকে এই প্ৰজাতিটো মোৰ ওচৰত বৰ্তমান পাব মই আগতে বিক্ৰী নাই কৰা এবাৰ নতুনকৈ আনিছোঁ বিক্ৰীৰ কাৰণে এইটো প্ৰজাতি বগনভেলিয়াৰ প্ৰজাতি যাৰ নাম হৈছে বগনভেলিয়া পাৰ্থ আৰু আমাৰ বগনভেলিয়া যিসকল এক্সপাৰ্টছ আছে তেখেতসকলে এইটো পাৰ্থ সাৰথি বুলিও কয় খুব ধুনীয়া লাগে দেখিবলৈ প্ৰজাতিটো আৰু খুব উজ্জ্বল ইয়াৰ ৰংটো বিৰাট বেছি উজ্জ্বল চাওকচোন মানে এই থোপাটোতে এপাহিমান ফুল অকণমান ৰঙা থাকে এপাহিমান আকৌ তাতকৈ অকণমান পাতল ৰঙৰ থাকে গতিকে এইটো প্ৰজাতিও আপোনালোকে নিশ্চয়কৈ মোৰ পৰা ল'ব পাৰিব আজি মই যিসমূহ প্ৰজাতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ গোটেইখিনি প্ৰজাতিয়ে বিক্ৰীৰ কাৰণে বৰ্তমান এভেইলেবল আছে আৰু এইখিনি প্ৰজাতিও আছে আপোনালোকক যিহেতু মই আগতে ইয়াৰ কিছুমান প্ৰজাতি দেখুৱাই থৈছোঁ সেইকাৰণে আজি গোটেইখিনি দেখুৱাবলৈ সম্ভৱ নহ'ল যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় আপোনালোক আহিব যিসকলে সংগ্ৰহ কৰিম বুলি ভাবিছে নিশ্চয়কৈ কৰিব পাৰিব কিন্তু পৰাপক্ষত 4 বজাৰ আগত যদি আহে আবেলি 4 বজাৰ আগত যদি আহে ঘৰলৈ নিবলৈ অহা লোকসকল তেতিয়া আমাৰ সুবিধা হয় যেহেতু 4 বজাৰ পিছত অকণমান অসুবিধাও হয় যেহেতু মোৰ ঘৰতেই আছে মোৰ নাৰ্চাৰীখন গতিকে বাছত লোৱা সকলেও যোগাযোগ কৰিব পাৰিব ঘৰলৈ অহা লোকসকলেও আহিব পাৰিব আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক